30-40 বছর হলো এই চট্টুর বয়স। গছ গছনি চাই আছে, আপোনালোকে খেতি পথাৰ চাই আছে, মৰাপাট আছে, মাকৈতে আছে, পথাৰতে আছে। কথা হলো এইটো আমাৰ ব্ৰহ্মপুত্ৰ, এইটো চাইডত যে দেখা পাইছে এইটো হল আমাৰ ব্ৰহ্মপুত্ৰ, আৰু এইটো হল আমাৰ বসতি হৈছে। এতিয়া মোটামুটি 4-500 মান ঘৰ হব ইয়াত আছে, আপোনাৰ এই ব্ৰহ্মপুত্ৰৰ দক্ষিণ চাইডতে। এতিয়া কথা হল এইটো মানে ব্ৰহ্মপুত্ৰৰ লগতেই এইটো যিটো আপোনালোকে দেখা পাইছে বান্ধ দিছে, ৰিং বান্ধৰ নিচিনা, ইয়াতে এটা নালাৰ নিচিনা আছে। মানে ইয়াত দি যদি পানী সোমাই যায় তেনেহলে মানে এই পুৰা এই বৃহত্তৰ অঞ্চলটো মানে ভাঙি যাব, বৰষুণৰ কবলত পৰিব। সেইকাৰণে মানে এতিয়া আমাৰ এইটোই মানে আবদাৰ আমাৰ অসম চৰকাৰ তথা আমাৰ মাননীয় বিধায়ক চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াৰ ওচৰত, যাতে এই চাই আছে আপোনালোকে ইয়াত গৰখহনীয়া এতিয়াও হৈ আছে, ইয়াত কিবা কিবি কৰি যদি অতি সোনকালে যাতে প্ৰডাকশ্যন দিয়ে, যাতে আমাৰ এই স্থায়ী মানুহখিনি আমি থাকব পাৰো। বা আমাৰ ইয়াত ধৰক শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানো আছে, ৰামাপাৰা হাইস্কুলটো ইয়াত আছে, ME আছে, LP কেইটা আছে, অংগনবাদী কেইটা আছে। মানে ইয়াত যদি আমাৰ এইটো বান্ধটো যদি ছিঙি যায় তেতিয়া মানে আমি বহুত ভয়াবহ পৰিস্থিতিত পৰি যাম। এতিয়াতো বাৰিষা শেষো হোৱা নাই, এতিয়া হলে এইটো আপোনাৰ কি মাহ, আহাৰ মাহ না, আৰু 2-3 মাহ বাৰিষা পুৰা আছে। এতিয়া যদি আমাৰ ইয়াত যদি বিধায়ক মহোদয় বা আমাৰ চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই যদি ইয়াত যদি অলপ আমাক প্ৰডাকশ্যন দিয়ে, আমাৰ গোটেই মানুহখিনি মানে আমি থাকিব পাৰিম। নহলে আৰু মানে আমাৰতো ধৰক ইয়াত মেক্সিমাম মানুহ মানে কাইমতো মাটি নাই, এই চৰতেই থাকে, ভাঙি গেলে মানে সিহঁতে মানে ক'ত যাব, সেইটো মানে এই বাহিৰত, অসমৰ বাহিৰত মানে পুৰা ফেমিলি লৈ কেনে বিদেশত কাম কৰিব যাব লাগিব। খহনীয়াটো 1 মাহ ধৰি হৈ আছে, কিন্তু আপোনাৰ 1 সপ্তাহ ধৰি পানী অলপ কমাৰ ফলত মানে বেছি হৈ আছে গৰখহনীয়াটো। বাগবৰ গাঁও পঞ্চায়তৰ আণ্ডাৰত এতিয়া আগতে একবাৰ এই খাল এইটো বহল হৈছিল, আমি গাঁও পঞ্চায়তৰ সভাত আবদাৰ বহুত মানুহ গেছিলো, যাই আবদাৰ কৰাতে এইটো আমাৰ বান্ধ দিছিল। এইটো বান্ধ আমাৰ এই বৃহৎ অঞ্চলটোৰ ভৱিষ্যতৰ এটা, এই বান্ধটো যদি ছিঙে তেনেহলে আমাৰ এই অঞ্চলটো বহুত ক্ষতিগ্ৰস্ত হ'ব। এই অঞ্চলত, এই বৃহৎ অঞ্চলত আমাৰ এখন হাইস্কুল আছে, এখন ME স্কুল আছে, আৰু কেইবাখনো প্ৰাইমাৰী স্কুল আছে, আৰু আমাৰ ধৰ্মীয় অনুষ্ঠান মাদ্ৰাসা আছে। যদি এইখন ঠাই যদি অনিষ্ট হয় তেনেহলে আমাৰ এই অঞ্চলটো বহুত ক্ষতিগ্ৰস্ত হ'ব। গতিকে আমি আগতে বিধায়কৰ ওচৰত, আমাৰ স্থানীয় বিধায়কৰ ওচৰত ঘৰতে গেছিলো, তেওঁ আশ্বাস দিছিল ইয়াতে অহাৰ কাৰণে, কিন্তু আহি পোৱা নাই। গতিকে আমি এই মিডিয়াৰ দ্বাৰাই যদি আমি জনাওঁ যে আমাৰ বিধায়ক মহোদয় আৰু চৰকাৰে যদি আমাৰ ইয়াৰ এই বান্ধটোৰ কিবা প্ৰটেকশ্যন দিয়ে তেনেহলে আমাৰ এই অঞ্চলটো বহুত উপকাৰ হ'ব।